নমস্কাৰ সকলোকে এলপিএনএমই স্যাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ চৰিত্ৰ পাঠ নৈতিকতা আৰু মূল্যবোধৰ শিক্ষা কিতাপখনত দিয়া পাঠ নম্বৰ 6 যাৰ নাম হৈছে ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ সংৰক্ষণ। এই কিতাপখনৰ ভিতৰত থকা পেজ নম্বৰ 29ত এই পাঠটোৰ বাবে কেইটামান প্ৰশ্ন দিয়া আছে। সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সেইবাবে চোৱা পেজ নম্বৰ 29ত কি প্ৰশ্ন দিয়া আছে। পৃষ্ঠা নং 29ত দিয়া 1 নম্বৰ প্ৰশ্নটো হৈছে ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ সংৰক্ষণ কৰাটো কিয় আমাৰ কৰ্তব্য বুজাই লিখা। ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। ব্যক্তিগত সম্পত্তি হৈছে কোনো মানুহৰ নিজস্ব সম্পত্তি। ৰাজহুৱা সম্পত্তি হৈছে সকলোৰে উমৈহতীয়া সম্পত্তি। এইবোৰৰ সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। যদি আমি এইবোৰ নষ্ট কৰো তেন্তে নতুনকৈ বনাবলৈ চৰকাৰে অধিক ধন খৰচ কৰিবলগীয়া হয়, যাৰ বোজা শেষত জনগণে বহন কৰিব লাগে। সম্পত্তি সংৰক্ষণ কৰিলে সম্পত্তিসমূহ দীৰ্ঘদিন ব্যৱহাৰযোগ্য হৈ থাকে। ৰাজহুৱা সম্পত্তি যেনে ৰাস্তা, মথাউৰি, বিদ্যালয়, উদ্যান আদি আমাৰ দৈনন্দিন জীৱনৰ বাবে অতি প্ৰয়োজনীয়। ইয়াৰ পাছত লিখিবা তেনে সম্পত্তিৰ যত্ন লোৱাটো আমাৰ সামাজিক দায়িত্ব আৰু কৰ্তব্য। সেয়েহে সকলোৰে উচিত সম্পত্তিৰ সঠিক ব্যৱহাৰ আৰু সংৰক্ষণ কৰা। এটো আছিলে আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে চাই ধুনীয়াকে ইয়াৰ পৰা তোমালোকে ইয়াৰ উত্তৰটো লিখি ল'বা। যেহেতু এই পাঠটোৰ কাৰণে এটাই প্ৰশ্ন দিয়া আছে, সেয়া আমি ইতিমধ্যে সমাধান কৰিলো। আৰু যদি তোমালোকে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।